এতিয়া ফাৰ্ষ্ট চেপ্টাৰৰ লাষ্ট এক্সাৰচাইজৰ কুৱেশ্যনবোৰ আমি চাম। তাৰ আগতে বাস্তৱ সংখ্যাৰ সূচকীয় ধৰ্ম কেইটামান আছে, এই সূচকীয় ধৰ্ম কেইটা এবাৰ চাই লওঁ। লজ অফ এক্সপনেণ্ট অফ ৰিয়েল নাম্বাৰ, আৰু এই সূচকীয় ধৰ্মবোৰ তোমালোকে মনত ৰাখিবা, পিছলৈ কামত আহিব। ফাৰ্ষ্ট হৈছে এ পাৱাৰ এম ইনটু এ পাৱাৰ এন ইজ ইকুৱেল টু এ এ। বেছ দুটা একে একে আছে, এক্সপনেণ্ট সূচক বা পাৱাৰ দুটা বেলেগ বেলেগ আছে, ইজ ইকুৱেল টু এ পাৱাৰ m plus n. A power m divided by a power n is equal to a power m minus n. যদি m nতকৈ ডাঙৰ, m greater than n হলে a power m into b power m is equal to a power m divided by b power m এনেকুৱা হয়, তেতিয়াহলে a by b whole power m. সিম্পল, মনত ৰাখিবা কেৱল a power m whole power n, পাৱাৰৰ ওপৰত আৰু পাৱাৰ আছে, তেতিয়াহলে পাৱাৰ কেইটা ইনটু কৰি দিলে হ'ল a power m into n. a power minus n is equal to 1 by a power n. a power minus 1 is equal to 1 by a. এইটোৰ পৰা আমি পাইছো যদি n ৰ মান 1 হয় তেতিয়াহলে a power minus 1 is equal to 1 by a হ'ব। a by b whole power minus n is equal b by a whole power n. নেগেটিভ পাৱাৰ যদি হয় তেতিয়াহলে বেছ যিটো ফ্ৰেকশন আছিল এই ফ্ৰেকশনটো ৰেচিপ্ৰকেল হ'ব, গুণাত্মক বিপৰীত বা অন্যান্য, মানে তলৰটো ওপৰত ওপৰটো তলত। nth root of এর nতম ঘাত যদি হয় তেতিয়াহলে এইটো হ'ব a পাৱাৰ 1 by n। পাৱাৰতহে 1 by খিনি আছে। nth root of a power m is equal to nth root of a whole power m is equal to a power m by n. আৰু ইম্পৰ্টেন্ট কথা মনত ৰাখিবা, যিকোনো নাম্বাৰৰ পাৱাৰ যদি 0 হয় এইটো ৰিজাল্টটো হ'ব 1। সূচকৰ ধৰ্ম ব্যৱহাৰ কৰি ইউজিং লজ অফ এক্সপনেণ্ট উই হেভ টু ফাইন্ড দা ভ্যালু অফ 64 পাৱাৰ 1 by 2। সূচকৰ ধৰ্ম ব্যৱহাৰ কৰি 64 পাৱাৰ 1 by 2 ৰ মান নিৰ্ণয় কৰিব লাগে। পাৱাৰৰ হৰটো কিমান আছে? 2 আছে, গতিকে 64ক আমি কিবা স্কুয়াৰ কৰি লিখিব পাৰিব লাগিব। আমি সদায় চাম যিটো পাৱাৰ থাকিব পাৱাৰৰ হৰটো চাম, হৰ যিমান থাকিব তলৰ সংখ্যাটো মানে বেছ নাম্বাৰটো আমি এই নাম্বাৰটোৰ লগত পাৱাৰত এক্সপ্ৰেছ কৰি লিখিব লাগিব। সো ইজ ইকুৱেল টু 64 মানে কি হয় 8 স্কুয়াৰ, 8 into 8 64, এইটো লিখিব পাৰো আমি 8 স্কুয়াৰ পাৱাৰ 1 by 2 ইজ ইকুৱেল টু 8। 8 মানে যদি a হয় a পাৱাৰ m হোল পাৱাৰ n, এইটো ষ্টাইলত আছে a পাৱাৰ m into n, তাৰ মানে 8 পাৱাৰ 2 into 1 by 2, 2 2 কেনসেল যাব, কেনসেল কৰিলে 8 পাৱাৰ 1 মানে 8 এটাই আছে, 8 এটাই যদি আছে ৰিজাল্টটো হ'ব 8। এইবাৰ দিছে 32 পাৱাৰ 1 by 5, পাৱাৰৰ হৰটো আছে 5, গতিকে 32ক আমি কোনো সংখ্যাৰ পাৱাৰ 5 কৰি লিখিব পাৰিব লাগিব। এইটোৰ কাৰণে কি কৰা, ফেক্টৰাইজ কৰা, 2 ৰে 16, 2 লগত 8, 2 লগত 4 আৰু 2 লগত 2 কাউন্ট কৰা 1 2 3 4 5, তাৰ মানে কি পালো 2 পাৱাৰ 5 পাৱাৰ 1 by 5 is equal to a পাৱাৰ m হোল পাৱাৰ n ফৰ্মুলা তুলিছে 2 পাৱাৰ 5 ইনটু আৰু পাৱাৰ 1 by 5। পাৱাৰত আৰু পাৱাৰ যদি থাকে তেতিয়া পাৱাৰ কেইটা ইনটু হ'ব। এতিয়া চাও এটো ওপৰত 5 এটো তলত 5, 5 5 কেনসেল যদি কৰো তেতিয়ালে থাকিব 2 পাৱাৰ 1, 2 পাৱাৰ 1 মানে এটাই 2 আছে, এটাই 2 মানে आंसरটো 2 হ'ল। নাম্বাৰ 3 দিছে 125 পাৱাৰ 1 by 3, পাৱাৰৰ তলৰ সংখ্যাটো আছে 3, গতিকে 125ক আমি কিপ কৰি লিখিম। এতিয়া 125ক আমি যদি ডিভাইড কৰি চাও 5ৰ লগত ডিভাইড যাব, 5ৰ লগত ডিভাইড কৰিলে 25 আৰু 5 এদি কৰিলো 5, তিনিটা 5 হৈছে, তাৰ মানে 5 কিউব হোল পাৱাৰ 1 by 3। এগেইন পাৱাৰত আৰু পাৱাৰ হৈছে 5 পাৱাৰ 3 into 1 by 3, এই 3 3 যদি কাটা যায় 5 পাৱাৰ 1
মানে এটাই 5 থাকিল এটাই যদি 5 থাকে এনসারটো হ'ব 5 2 1 নম্বৰত দিছে 9 পাৱাৰ 3/2 এইটো ৰিজাল্ট উলিয়াব লাগে ফাইন্ড দা ভ্যালু অফ 9 পাৱাৰ 3/2 ইউজিং লজ অফ এক্সপোনেন্ট ইজ ইকুয়াল টু এইবাৰ কিমান আছে তলত 2 আছে তাৰ মানে 9 টো কিবা স্কয়াৰ কৰি লিখিব লাগিব আমি জানো 9 মানে 3 স্কয়াৰ আৰু পাৱাৰ 3/2 এগেইন পাৱাৰ আৰু হোল পাৱাৰ আছে 3 পাৱাৰ 2 ইনটু 3/2 2 2 কেনসেল গল থাকিলে 3 আৰু পাৱাৰ 3 মানে 3 কিউব তিনিটা 3 ইনটু কৰিব লাগিব 3 ইনটু 3 9 নহয় কিন্তু 3 কিউব মানে 3 তিনিটা ইনটু কৰিব দিছে 3 তিনিটা যদি ইনটু কৰো আনসারটো হ'ব আমাৰ 27 নেক্সট 32 পাৱাৰ 2/5 এবাৰ যদি চাও পাৱাৰৰ হৰটো আছে 5 মানে 32 ক আমি পাৱাৰ 5 কৰি এক্সপ্ৰেছ কৰিব লাগিব অলপ আগতে আমি ডিসকাস কৰিছিলো 32 মানে 2 পাৱাৰ 5 এগেইন হোল পাৱাৰ 2/5 আছে ইজ ইকুয়াল টু 2 পাৱাৰ পাৱাৰৰ আৰু পাৱাৰ থাকিলে ইনটু হ'ব 2 পাৱাৰ 5 ইনটু 2/5 5 5 কেনসেল যাব কেনসেল গলে 2 পাৱাৰ 2 থাকিব 2 পাৱাৰ 2 মানে 2 দুটা ইনটু 2 ইনটু 2 4 এবাৰ কৈছে 16 পাৱাৰ 3/4 পাৱাৰত হৰ আছে 4 তলৰটো যেহেতু 4 16 টোক আমি কোনোবা সংখ্যাৰ পাৱাৰ 4 কৰি লিখিব পাৰিব লাগিব তো 16 ক আমি প্ৰাইম ফেক্টৰাইজ কৰি চাও 2 লগত 8 2 লগত 4 আৰু 2 লগত 2 1 2 3 4 চাৰিটা হৈছে তাৰ মানে 2 পাৱাৰ 4 হোল পাৱাৰ 3/4 ইজ ইকুয়াল টু পাৱাৰ আৰু পাৱাৰ হৈছে ওতে 2 পাৱাৰ 4 ইনটু 3/4 এই 4 4 কেনসেল যাব কেনসেল গলে থাকিব তলত বেস 2 আৰু পাৱাৰ 3 2 কিউব মানে not 2 into 3 2 into 3 নহয় এটো 2 তিনিবাৰ পূৰণ কৰিব লাগিব 2 into 2 into 2 2 into 2 দুটা কৰিলে তিনটা কৰিব লাগিব 2 into 2 4 4 into 2 8 125 পাৱাৰ minus 1/3 ইয়াতে দুটা কথা কৈছে এবাৰ পাৱাৰটো নেগেটিভ হৈছে আমি নেগেটিভ বিলাক পজিটিভ কৰি লিখিব লাগিব আৰু হৰটো তলত আছে 3 হৰটো যেহেতু 3 আছে আমি প্ৰথমতে এটো 125 ক কিপ কৰি লিখো তাৰ পিছত পাৱাৰৰ কথা চাম পাৱাৰৰ হৰটো আছে 3 গতি 125 ক কিপ কৰি লিখিম এটো অলপ আগতে আমি ডিসকাস কৰিছো 125 মানে 5 কিউব পাৱাৰ minus 1/3 ইজ ইকুয়াল টু পাৱাৰত আৰু পাৱাৰ হৈছে 5 কিউব ইনটু পাৱাৰ minus 1/3 3 3 কেনসেল যাব ইজ ইকুয়াল টু 5 পাৱাৰ minus 1 থাকিলে 5 পাৱাৰ minus 1 যদি হয় এটো a পাৱাৰ minus 1 ফৰ্মুলাত মিলিছে 1/a এটো হ'ব 1/5 3 নম্বৰ কৈছে সিম্পলিফাই সৰল কৰা কি সিম্পলিফাই কৰিব লাগে 2 পাৱাৰ 2/3 ইনটু 2 পাৱাৰ 1/5 এটো ফৰ্মুলা a পাৱাৰ m ইনটু a পাৱাৰ n এনেকুৱা ষ্টাইলত আছে সব বেস a এবাৰ বেস 2 2 হলে ৰিজাল্টটো হ'ব a পাৱাৰ m প্লাস n এটো ফৰ্মুলা যদি কৰো 2 পাৱাৰ m plus n is equal পাৱাৰত আৰু ভগ্নাংশ হৈছে ফ্ৰেকশন এলসিয়াম লম 3 আৰু 5 ৰ এলসিয়াম হ'ব 15 15 ক 3 ৰে ডিভাইড কৰা 5 5 আৰু নিউমাৰেটৰটো ইনটু কৰা 5 ইনটু 2 10 প্লাস 15 ক 5 ৰে ডিভাইড কৰা 3 3 আৰু ওপৰৰ 1 টো ইনটু কৰা 1 ইনটু 3 3 is equal 2 পাৱাৰ 10 plus 3 13 by 15 এই দুটা টার্ম কাটাকাটি না যায় এটাই आंसर এবার স্যার 1/3 কিউব পাওয়ার 7 এটু ফর্মুলা মিলিছে a/b হোল পাওয়ার m ইজ ইকুয়াল টু a পাওয়ার m ডিভাইড বাই b পাওয়ার m এই ফর্মুলা কৰিব লাগিব আমি এটু ফর্মুলা যদি কৰো a/b হোল পাওয়ার m 1 পাওয়ার 7 বাই 3 কিউব পাওয়ার 7 is equal to 1 power 7 1 7 টাইম কৰিব লাগে 1 যিমান টাইম নকৰো কিয় ৰিজাল্টটো 1 হ'ব আৰু 3 পাৱাৰ 3 আৰু হোল পাৱাৰ 7 তাৰ মানে 3 into 7 পাৱাৰ 3 into 7 1 by 3 power 3 into 7 মানে 21 এটো आंसर next one 11 power 1 by 2 divide by 11 power 1 by 4 এটো ফর্মুলা হৈছে a পাওয়ার m by a পাওয়ার n is equal to a পাওয়ার m minus n যদি m টো ডাঙৰ হয় এতিয়া ইয়াতে ডাঙৰ হৰু আমি যদি জানো তো ভাল কথা
যদি নাজানো এইটো ফৰ্মুলা কৰিলে পিছত নিজে নিজে ওলাই যাব পাৱাৰ যদি নিগেটিভ হয় পজিটিভ কৰিব পাৰিম কিন্তু আমি জানো 1/2 1/4তকৈ ডাঙৰ কিয় 1/2 মানে এটা গোটা বস্তু বিভাগ কৰি একভাগ লৈছোঁ বিভাগ কৰি একভাগ লৈছোঁ আৰু 1/4 মানে এটা গোটা বস্তু চাৰি ভাগ কৰি একভাগ লৈছোঁ কোনটো ডাঙৰ বিভাগ কৰি একভাগ লোৱাটো ডাঙৰ আমাৰ 1/2 ডাঙৰ আছে is equal to a power m divided by a power m মানে a power m minus n এইটো ফৰ্মুলা যদি ইউজ কৰোঁ is equal to 11 power এইবাৰ পাৱাৰ ভগ্নাংশত আছে মাইনাছ কৰিব লাগে এলচিয়াম লোৱা 2 আৰু 4 ৰ এলচিয়াম 4 হ'ব 4 ক 2 ৰে ডিভাইড কৰা 2 পালো 2 আৰু এইটোতো নহয় কিন্তু এই 4 ক এই এলচিয়াম 4 ক হৰ 2 ৰে ডিভাইড কৰা ডিভাইড কৰোঁতে এইটো পালো 2 into 1 2 মাইনাছ এই এলচিয়ামক হৰ 4 ৰে ডিভাইড কৰা 1 আৰু ওপৰত 1 ইনটু কৰা is equal to 11 power 2 minus 1 1/4 এইটো কাৰণ আমি একো কৰিব নোৱাৰো এইখিনি আনসাৰ এবাৰ চোৱা 7 power 1/2 into 8 power 1/2 a power m into b power m is equal to a b whole power m এবাৰ পাৱাৰ কেইটা একে আছে বেস দুটা ডিফারেন্ট তার মানে 7 into 8 power 1/2 7 into 8 56 power 1/2 এইটো হ'ব এনসার তো ইয়াতে চোৱা আমি কি চাবিছিলো আগতে পাৱাৰৰ হৰটো কিমান আছে 2 7ক আমি কিবা স্কয়াৰ কৰি লিখিব পাৰো নেকি চাব লাগে কিন্তু এইটো নোৱাৰো একেদৰে এইটো পাৱাৰত হৰ আছে 2 এইটোক আমি স্কয়াৰ কৰি লিখিব নোৱাৰো 4 নম্বৰ প্ৰশ্নটোত আমাৰ এখন টেবুল দিয়া আছে টেবুলখনত দুটা কলম আছে কলম দুটা আমি মেচ কৰিব লাগে ফাৰ্স্ট কলমৰ লগত সেকেন্ড কলমত মেচ কৰিব লাগে ফাৰ্স্ট কলমত p q r s নাম দিয়া আছে আৰু সেকেন্ড কলমৰ ৰিজাল্ট বিলাকক 1 2 3 4 নাম দিয়া আছে এই তালিকাখনত দুটা স্তম্ভ দিয়া আছে স্তম্ভ দুটাৰ প্ৰথম স্তম্ভটোত যিবোৰ ৰাশি আছে তাৰে নাম দিছে p q r s আৰু দ্বিতীয় স্তম্ভটোৰ ৰিজাল্টবোৰৰ নাম দিছে 1 2 3 4 আমি এইটো ম্যাচ কৰিব লাগে ম্যাচ কৰি তলত চাৰিটা অপচন দিয়া আছে এই অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ অপচন মানে কোনটো কাৰ লগত মিলিব এই মিলাই হেনা অপচন দিয়া আছে কাৰেক্ট অপচনটো বাছি উলিয়াব লাগে তেছন p মানে কিমান দিছে 32 পাৱাৰ 1/5 32 পাৱাৰ 1/5 আমি আগতে ডিসকাস কৰিছো 32 পাৱাৰ 5 হয় আৰু পাৱাৰ 1/5 আছে পাৱাৰত পাৱাৰ থাকিলে দুটা ইনটু হ'ব ইনটু হিচাপত যদি চাম 5 আৰু 5 কেনসেল যাব থাকিলে 2 পাৱাৰ 1 2 পাৱাৰ 1 মানে 2 p কাৰ লগত মিলিছে p মিলিছে এইটো 3 নম্বৰটোৰ লগত ৰিজাল্টটো 2 আছে p মিলিছে 3 নম্বৰৰ লগত নেক্সট ওয়ান q দিয়া আছে 81 পাৱাৰ 4 81 ক যদি আমি 3 ৰে ডিভাইড কৰো 27 3 ৰে 9 আৰু 3 ৰে 3 তাৰ মানে 3 চাৰিটা পালো আসলে 81 পাৱাৰ 1/4 81 মানে 3 পাৱাৰ 4 হোল পাৱাৰ 1/4 অলপ আগতে আমি ডিসকাস কৰিছো এইটো পাৱাৰৰ তলত কিমান আছে 4 এইটো পাৱাৰ 4 এ হ'ব লাগিব পাৱাৰৰ পাৱাৰ ইনটু হিচাপত চালে 4 4 কেনসেল যাব 3 পাৱাৰ 1 তাৰ মানে ৰিজাল্টটো হ'ল 3 ৰিজাল্টটো যদি 3 হয় কিউ 81 পাৱাৰ 1/4 এইটো 4 নম্বৰত মিলি আছে ৰিজাল্টটো 3 আছে এইটো লগত মিলিছে এতিয়া চোৱা r দিছে 625 পাৱাৰ 1/4 এইটো বাই 4 আছে 625 এইটো 5 এৰে ডিভাইড যায় 5 এৰে কৰিলে 125 আৰু 5 এৰে কৰত 25 আৰু 5 ৰ লগত 5 1 2 3 4 5 চাৰিটা পালো 625 পাৱাৰ 1/4 আছিল is equal to 5 পাৱাৰ 4 হোল পাৱাৰ 1/4 ইয়াতো যদি 4 4 কেনসেল যাব বুলি ভাবো 5 পাৱাৰ 1 ৰিজাল্টটো হ'ব 5 1 নম্বৰত ৰিজাল্ট 5 আছে এটো মিলিব 1 নম্বৰৰ লগত আৰু চোৱা 5096 পাৱাৰ 0 আমি লজ অফ এক্সপোনেন্টত এটা কথা পাইছো যিকোনো নাম্বাৰৰ পাৱাৰ 0 যদি হয় এটো ৰিজাল্টটো 1 হ'ব আমাৰ তিনিটা মিলিছে এটা মিলা নাই নিমিলাটো ইয়াতে হ'ব পাৰে কিন্তু কেতিয়াবা নাথাকিব পাৰে গতিকে আমি চেক কৰি চাম এটো পাৱাৰ 0 যদি হয় ৰিজাল্টটো হ'ব 1 এটো 2 নম্বৰত মিলি আছে এতিয়া চাম অপচন কেইটাৰ ভিতৰত আমি p কাৰ লগত মিলিছে 3 ৰ লগত p 3 থকা ইয়াতে p 3 এ দুটা আছে এই সেকেন্ড দুটা চাব লাগিব ফাৰ্স্ট আৰু লাষ্টটো নিমিলে এই দুটা চাম 3 মিলিব লাগিব p নেক্সট চাম q কাৰ লগত মিলি আছে 4 নম্বৰৰ লগত q 4 নম্বৰৰ লগত এইটোত মিলিছে তাৰ মানে সেকেন্ডটো নিমিলিব এইটো হে মিলিব লাগিব তথাপিতো বাকি দুটা চেক কৰি চাও r কাৰ লগত মিলিছে 1 নম্বৰৰ লগত আৰু s 2 নম্বৰৰ লগত তাৰ মানে অপচন c টো আমাৰ কাৰেক্ট এইটো হৈছে
সি নাম্বাৰটো হৈছে কাৰেক্ট অপশ্যন 5 নম্বৰ কুৱেশ্যনটোত আমাক নাম্বাৰৰ সৈতে 4টা ষ্টেটমেণ্ট দিয়া আছে এ বি চি ডি এই ষ্টেটমেণ্ট 4টাত আমাক 3টা মাত্ৰ নাম্বাৰ দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যনত ইনক্ৰিজিং অৰ্ডাৰত নাম্বাৰবিলাক আছে আমি এইটো চাব লাগে ইয়াত যদি ভালকৈ চেক কৰোঁ নাম্বাৰবিলাক আছে ৰুটৰ ভিতৰত থকা নাম্বাৰবিলাক 2 3 4 এই 3টা নাম্বাৰে আছে দেখাত বহুত নম্বৰ থকাৰ নিচিনাই লাগে কিন্তু ৰুটৰ ভিতৰত 2 3 4 আছে 2 ৰ লগত কিউব ৰুট আছে 3 ৰ লগত 6 ৰুট আছে 4 ৰ লগত 9 ৰুট আছে ইমান কেইটাৰ ভিতৰত আমি আসলে এই নাম্বাৰ 3টাৰ কোনটো সৰু কোনটো ডাঙৰ চাব লাগে নাম্বাৰ কেইটা হৈছে এটা কিউব ৰুট অফ 2 নেক্সট 6 ৰুট অফ 3 আৰু এটা হৈছে 9 ৰুট অফ 4 এই নাম্বাৰ কেইটা আমি ইয়াৰ ভিতৰত কোনটো সৰু কোনটো ডাঙৰ চিনাক্ত কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম আমি পাৱাৰত লিখি লওঁ এটো 2 পাৱাৰ 1/3 নেক্সট এটো 3 পাৱাৰ 1/6 আৰু 4 পাৱাৰ 1/9 ইয়াত দেখা গৈছে পাৱাৰ কেইটাও বেলেগ বেলেগ আৰু বেস কেইটাও বেলেগ বেলেগ যেহেতু পাৱাৰ আৰু বেস প্ৰতি ক্ষেত্ৰতে তিনিওটাতে বেলেগ বেলেগ আছে গতিকে আমি ইয়াৰ পৰা কোনটো সৰু কোনটো ডাঙৰ ক'ব নোৱাৰো সেইটোৰ কাৰণে আমি হয় পাৱাৰ একে কৰি ল'ব লাগিব নহলে বেস একে কৰিব লাগিব পাৱাৰ বা বেসৰ কোনোবা এটা একে হলেহে আমি সৰু ডাঙৰটো চিনাক্তকৰণ কৰিব পাৰিম এতিয়া যদি পাৱাৰত চাও 1/বাই তলত আছে 3 6 9 এইকেইটাৰ এলসিয়াম লোৱা 3 6 9 এইকেইটা যদি এলসিয়াম লওঁ এলসিয়াম হ'ব 18 তাৰ মানে আমি ইটো কৰিম এতিয়া 2 পাৱাৰ বাই 18 3 পাৱাৰ এতিয়া এইখিনি যদি চাও আমি পাৱাৰত প্ৰায় একে একে হৈছে বাই 18 হৈছে আগতে বাই 3 6 9 এনেকুৱা আছিল এতিয়া বাই 18 হৈছে 3 ৰ পৰা 18 পাওঁতে কি কৰিছো 6 ইনটু কৰিছো যেহেতু তলত 6 ইনটু কৰিছো ওপৰতো 6 ইনটু কৰা 6 ইনটু 1 6 একেদৰে 6 ৰ পৰা 18 পাওঁতে 3 ইনটু কৰিছো ওপৰতো 3 ইনটু কৰো 9 ৰ লগত 2 ইনটু কৰি 18 পাইছো 1 ৰ লগতো 2 ইনটু কৰো ইজ ইকুৱেল 2 পাৱাৰ 6 হোল পাৱাৰ 1/18 এই 6/18 টো আমি 6 ইনটু 1/18 হিচাপত লিখি ললো এইটো হ'ব 2 পাৱাৰ 6 হোল পাৱাৰ 1/18 একে ধৰণে 3 কিউব পাৱাৰ 1/18 আৰু 4 স্কয়াৰ পাৱাৰ 1/18 এতিয়া দেখিছো আমি পাৱাৰ বিলাক গতি একে একে হৈছে 1/18 যেহেতু পাৱাৰ সেম হৈছে বেস বিলাক বেলেগ বেলেগ হলেও আমি কোনটো সৰু কোনটো ডাঙৰ চিনাক্তকৰণ কৰিব পাৰিম যদি ইয়াৰ পৰা অসুবিধা হয় এই নাম্বাৰ কেইটাৰ আমি ৰিজাল্টটো উলিয়াই লওঁ 2 পাৱাৰ 6 মানে 2 6 বাৰ 6 টাইম ইনটু কৰিব লাগিব 2 6 টাইম ইনটু কৰিলে হ'ব 64 আৰু পাৱাৰটো 1/18 থাকিব একেদৰে 3 কিউব 3 তিনিবাৰ ইনটু কৰা 27 পাৱাৰ 1/18 আৰু 4 স্কয়াৰ মানে 16 পাৱাৰটো থাকিব 1/18 এতিয়া সোয়া পাৱাৰ যেহেতু একে একে আছে বেস কেইটা চালে আমি দেখিছো 16 এটো হৈছে স্মল এটো স্মলেষ্ট আটাইতকৈ সৰু তাৰ পিছত 16 তকৈ ডাঙৰ 27 তকৈ ডাঙৰ 64 আমি কি কৰিব লাগে ঊৰ্ধ্বক্ৰম এসেন্ডিংত লিখিব লাগে তাৰমানে সৰুটো আগত 16 টো সৰু 16 টো কৰ পৰা পাইছো এই 4 থকাটোৰ পৰা পাইছো 4 থকা কোনটো আছে সৰুটো আগত লিখিব লাগে এইটো বি নাম্বাৰটোত মিলি আছে কাৰণ ইয়াতে 9 ৰুট অফ 4 বাকি কিতাত নাই আৰু বি2তে আছে এটো যেহেতু আটাইতকৈ সৰু নেক্সট চাম 16 ৰ পিছত ডাঙৰ হৈছে 27 টো 3 ৰ পৰা পাইছিলো এইটো আৰু 64 টো আটাইতকৈ ডাঙৰ এটো 2 ৰ পৰা পাইছিলো তাৰ মানে অপচন বি টো আমাৰ শুদ্ধ উত্তৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা মোৰ কথাবোৰ নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা ভিডিওটো ভাল লাগিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা নোটিফিকেশন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা সো লাষ্ট কোৱেশ্চন শ্ৰেণীত মেথছ টিচাৰে ৰবি আৰু ৰোহনক দুডাল মেথছ ষ্টিক দিছে আৰু দুইজনক কৈছে এটা সমকোণ ৰাইট এংগল ফৰ্ম কৰিব লাগে কেনেকৈ যে এডাল এনেকুৱাকৈ হৰাইজেন্টেলি অনুভূমিকভাৱে ল'ব লাগিব আৰু আনজনে এডাল এনেকৈ উলম্বভাৱে দিব লাগিব তেতিয়া এনেকুৱা এটা সমকোণ পোৱা যাব আকৌ
মেথছ টিচাৰজনে কি কৰিছে এই বিন্দু দুটা মেষ্টিক দুডালৰ যিফালে অপেন আছিল এই দুটা সংযোগ কৰি দিছে এডাল ষ্ট্ৰিঙৰ সহায়ত ৰছী এডাল সহায়ত এনেকুৱা সংযোগ কৰি দিছে যি এটা সমকোণী ত্ৰিভুজ পাইছে এতিয়া মেথছ টিচাৰে কৈছে যদি এই দুয়োটাই 1 ইউনিটৰ হয় মেষ্টিক দুডাল যদি 1 ইউনিট হয় তেতিয়াহ'লে এই ষ্ট্ৰিংডালৰ লেংথটো উলিয়াব দিছে প্ৰজ্ঞান আগবাঢ়ি আহি কৈছে যে ইয়াৰ যিটো দিশ ষ্ট্ৰিংডালৰ দিশটো ৰুট 2 হ'ব বুলি কৈছে তেওঁ কৈছে যে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে ৰুট 1 স্কুয়াৰ প্লাস 1 স্কুয়াৰ ইজ ইকুয়াল টু ৰুট 2 হয় বুলি কৈছে এতিয়া আমি কি কৰিব লাগে আমাক তলত কেইটামান এমসিকিউ অপচন থকা কোৱেশ্চন দিয়া আছে আমি সংখ্যা প্ৰাথমিক জ্ঞান ব্যৱহাৰ কৰি তলৰ অপচন কেইটাৰ শুদ্ধ অপচনটো বাছি উলিয়াব লাগে আহা এতিয়া চাওঁ আমি অপচন কেইটা কি কি দিয়া আছে আৰু কোৱেশ্চনবোৰ কেনেকুৱা দিয়া আছে ইয়াৰে ফাৰ্ষ্ট কোৱেশ্চনটোত কৈছে ৰুট 2 ইজ অপচন চাৰিটা এ ৰেচনেল নম্বৰ এন ইন্টিজাৰ এ হোল নম্বৰ এণ্ড এন ইৰেচনেল নম্বৰ পৰিমেয় অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু অপৰিমেয় সংখ্যা এতিয়া ৰুট 2 ৰুটৰ ভিতৰত আছে 2 এইটো হৈছে অবৰ্গ সংখ্যা নন পাৰফেক্ট স্কুয়াৰ নম্বৰ আৰু আমি আগতে আলোচনা কৰা হৈছে ৰুট 2 এটা ইৰেচনেল নম্বৰ অপৰিমেয় সংখ্যা 6 ৰ 2 নম্বৰত কৈছে ডেসিমেল ৰিপ্ৰেজেন্টেশন অফ এ ৰেচনেল নম্বৰ ক্যান নট বি পৰিমেয় সংখ্যা এটাৰ দশমিক প্ৰকাশটো এই চাৰিটাৰ ভিতৰত কোনটো হ'ব বাছি উলিয়াব লাগে এটা হৈছে টাৰ্মিনেটিং মানে সীমিত ইয়াৰ অৰ্থটো কি যে ডেসিমেলৰ পিছত কোনোবা স্থান পিছত আমি আৰু নাপাম মানে ৰিমাইন্ডাৰ 0 হ'ব নেক্সট হৈছে নন টাৰ্মিনেটিং অসীমিত কিন্তু নন টাৰ্মিনেটিং হলেও আমি আকৌ দুটা ভাগ পাম এই ভাগটোৰ ইয়াৰ কোনটো হয় এইটো স্পষ্ট কৰি দিয়া নাই ইয়াৰ নেক্সট যদি চাম নন টাৰ্মিনেটিং ৰিপিটিং অসীমিত কিন্তু পৌনঃপুনিক শেষ নহয় দশমিকৰ পিছত ওলাই থাকিব কিন্তু একে একে পৌনঃপুনিক বা ৰিপিটিং মানে একে একে অংকয়ে ওলাই থাকিব আৰু লাষ্টত কৈছে নন টাৰ্মিনেটিং নন ৰিপিটিং অসীমিত অপৌনঃপুনিক শেষ নহয় কিন্তু বেলেগ বেলেগ অংক ওলাই থাকিব বা বেলেগ বেলেগ ভাগে ৰিমাইন্ডাৰ ডিফাৰেন্ট ৰিমাইন্ডাৰ পাই থাকে এতিয়া যেহেতু ৰেচনেল হয় ৰেচনেল বা পৰিমেয় হলে এটো কি কয় অসমীয়াত পৰিমেয় যদি হয় তেতিয়া হলে সীমিত হয় আৰু অসীমিত হলে পৌনঃপুনিক হয় এই দুইটা কাৰেক্ট এই দুইটা হয় কিন্তু কৈছে ক্যান নট বি কোনটো হ'ব নোৱাৰে এই দুইটা এতিয়া হ'ব নোৱাৰিব ক্যান নট বি খিনি থাকিলে এই দুইটা কাৰেক্ট আছিল আৰু বিটুত কৈছে অসীমিত বা নন টাৰ্মিনেটিং হলে এই দুইটা ভাগত স্পষ্ট কৰি দিয়া নাই কিন্তু নন টাৰ্মিনেটিং ৰিপিটিং হলে এইটো অপৰিমেয় ইৰেচনেল নম্বৰতহে নন টাৰ্মিনেটিং ৰিপিটিং হয় যেহেতু ৰেচনেল ক্যান নট বি বুলি কৈছে আমাৰ অপচনটো হ'ব ডি নন টাৰ্মিনেটিং নন ৰিপিটিং অসীমিত অপৌনঃপুনিক এবাৰ কৈছে the decimal representation of an irrational number অপৰিমেয় সংখ্যাৰ দশমিক প্ৰকাৰটো কেনে ধৰণৰ হ'ব টাৰ্মিনেটিং সীমিত এইটো নহয় এইটো ৰেচনেল নম্বৰৰহে হয় নন টাৰ্মিনেটিং ৰেকাৰিং মানে ৰিপিটিং অসীমিত পৌনঃপুনিক এইটো নহয় এইটো পৰিমেয় সংখ্যা ৰেচনেল নম্বৰৰহে হয় নন টাৰ্মিনেটিং নন ৰেকাৰিং অসীমিত অপৌনঃপুনিক এইটোৱে হয় ইৰেচনেল যদি হয় বা অপৰিমেয় হলে নন টাৰ্মিনেটিং নন ৰেকাৰিং সীমিত নহয় শেষ নহয় আৰু একে একে ওলাই নাথাকে আৰু লাষ্টত কৈছে নন টাৰ্মিনেটিং অসীমিত কিন্তু এইটো স্পষ্ট কোৱা নাই এইটো ৰিপিটিং হ'ব নে নন ৰিপিটিং হ'ব তাৰ মানে অপচন সি টো হৈছে আমাৰ কাৰেক্ট ইৰেচনেল নাম্বাৰ হলে নন টাৰ্মিনেটিং নন ৰেকাৰিং ডেসিমেল হ'ব যদি অপৰিমেয় হয় তেতিয়া হলে অসীমিত অপৌনঃপুনিক দশমিক প্ৰকাশ পোৱা যায় দা সাম অফ এনি টু ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা দুটা যদি যোগ কৰো এইটো কৈছে অপৰিমেয় সংখ্যা বুলি কৈছে অপৰিমেয় সংখ্যা দুটা যদি যোগ কৰিলে কি হয় তাৰে ৰিজাল্টটো আমাক তলত দিয়া আছে চাৰিটা অপচন অলৱেজ এন ইন্টিজাৰ সদায় এটা অখণ্ড সংখ্যা হয় বুলি কৈছে অলৱেজ এন ইৰেচনেল নম্বৰ সদায় অপৰিমেয় সংখ্যা হৈ গৈছে অলৱেজ এ ৰেচনেল নম্বৰ সদায় এটা পৰিমেয় সংখ্যা হৈছে এইটা ৰেচনেল আৰু ইৰেচনেল পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে এটা উদাহৰণ লৈ চাওঁ এটা 4 প্লাস √5 আৰু এটা 4 মাইনাস √5 এই দুটা যদি প্লাস কৰি দিও √5 কেনসেল গ'ল 4 প্লাস 4 কিমান হ'ল 8 এটো ইন্টিজাৰ হৈছে অখণ্ড সংখ্যা হৈছে পৰিমেয় হৈছে আৰু বেলেগ এটা লওঁ আৰু এটা √3 ললো আমি
এইটো অপৰিমেয় এইটো অপৰিমেয় প্লাস কৰি দিলো প্লাস কৰি দিলে হ'ব 2 প্লাস √3 দুটা আছে 2 √3 এইটো অপৰিমেয় হ'ব তে এই দুটা যদি চাওঁ আমি অলৱেজ ইৰেশনাল এইটো সদায় হোৱা নাই এইটো ইৰেশনাল হোৱা নাই ৰেশনাল হৈছে পৰিমেয় হৈছে অপৰিমেয় হোৱা নাই এইটো যদি চাওঁ ইৰেশনাল হৈছে অপৰিমেয় হৈছে কিন্তু এই যে অলৱেজ সদায় কথাটো আমাৰ মানি নচলিল কেতিয়াবা পৰিমেয় হৈছে কেতিয়াবা অপৰিমেয় হৈছে তাৰ মানে আমাৰ অপচন ডি টো শুদ্ধ হ'ব এটা ৰেশনাল আৰু ইৰেশনাল পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে এই ডি অপচনটো হে শুদ্ধ আছে আমাৰ